हेलो एवरीवन इतिमध्ये स्कुटी डकुमेंट्स भेरिफिकेशन आरम्भ হৈ গৈছে বহুতে কিন্তু ডিলাৰৰ ফালৰ পৰা কল অথবা মেছেজ লাভ কৰিছে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে ইয়াতে কিন্তু বহুতে কল বা মেছেজ কিন্তু লাভ নকৰিব ডিলাৰৰ ফালৰ পৰা কাৰণ যেতিয়া মেৰিট লিষ্ট ঘোষণা কৰিছিলে সেই মেৰিট লিষ্টত তোমালোকৰ নিজৰ মোবাইল নাম্বাৰ আছিল আৰু সেই মোবাইল নাম্বাৰটো কিবা কাৰণে যদি ভুলকে আইছিলে তেনেহলে কিন্তু ডিলাৰৰ ফালৰ পৰা কোনো ধৰণৰ কল বা মেছেজ লাভ নকৰিবা সেই মেছেজ আৰু কলটো বেলেগ নাম্বাৰত গুছি যাব যোনটো ভুলকে নাম্বাৰ আছিল So he ভুল নাম্বাৰত গলে হয়তো তোমালোকে এই ইনফৰমেশনটো গম নাপা যে তোমালোকক কেতিয়া কোনটো ডিলাৰ ফালৰ পৰা মাতিছে সো এই ভিডিও তোমালোকক জনাম যে জুনকল ছাত্ৰছাত্ৰী ভুলকে মোবাইল নাম্বাৰ তোমালোকে মেৰিট লিষ্টত আছিলে বা এতিয়ালৈকে যদি তোমালোকে ডিলাৰ ফালৰ পৰা কল বা মেছেজ লাভ কৰা নাই সকলোকে জনাই থাকিম আৰু যদি তোমালোকে 2024 আৰু 25 বৰ্ষত স্কুটি লাভ কৰিম বুলি ভাবি আছা বা লাভ কৰিবা তেনেহলে এই ভিডিওটো কিন্তু তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট সকলোৰ মাজত শেয়াৰ কৰি দিবা যাতে এই ইনফৰমেশনটো সকলোৱে গম পায় আৰু যদি তোমালোকে এটো চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ইনফৰমেশন ভিডিও তোমালোকে টিউনকালে পাই যোৱা সো বলকে এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথমে তোমালোকক জনাম যে যোনটো মেছেজ বহুত ছাত্ৰছাত্ৰীয়ে ৰিসিভ কৰি আছে বা কল ৰিসিভ কৰি আছে সেই মেছেজত কি ডকুমেন্টস দিবলৈ কৈ আছে আৰু কিয় সেই মেছেজটো আহি আছে তোমালোকক এটো জনাম স্ক্ৰিনত সোৱাৰ দৰে তোমালোকে ইয়াতে চাব পাৰিছা যে কংগ্ৰেচুলেশনস ফৰ প্ৰজ্ঞান ভাৰতী ফ্ৰী স্কুটাৰ এৱাৰ্ড সো এইখিনি তোমালোকে জানিলা তাৰ পিছত কোৱা হৈছে যে প্লিজ সাবমিট বেলো মেনশন ডকুমেন্টস ফৰ দা ইন্সুৰেন্স এন্ড আৰটিও পাৰপাস সো যেহেতু তোমালোকক স্কুটি দিয়া হ'ব এই স্কুটিৰ প্ৰতি এটা ইন্সুৰেন্স প্ৰভাইড কৰা হয় বা আৰটিও পাৰপাসত কিছুমান কাম থাকে যেটো তোমালোকক কি কয় আৰসি প্ৰভাইড কৰিব ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট প্ৰভাইড কৰিব সো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আৰু ইন্সুৰেন্সৰ কাৰণে কিছুমান ডকুমেন্টস আগতীয়াকৈ তেওঁলোকে কি কৰে কালেক্ট কৰে যেটা তোমালোকক ডেলিভাৰী স্কুটিখন ডেলিভাৰী দিয়ে তেতিয়া যাতে তোমালোকক হাতত আৰসিটো গটাই দিব পাৰে বা ইন্সুৰেন্সটো গটাই দিব পাৰে সেই কাৰণে কি কৰে যে যেহেতু এতিয়া অসমত তোমালোকৰ এইচএছৰ স্কুটিবোৰ এভেইলেবল হৈ গল তো হিৰো ডিলাৰ পৰা আগতীয়াকৈ কি কৰিলে ছাত্ৰছাত্ৰীৰ পৰা এইবোৰ ডকুমেন্টস কালেক্ট কৰি আছে সো ইয়াৰ পৰা প্ৰথমটো ডকুমেন্টস কোৱা হৈছে যে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ষ্টুডেন্টৰ নহলে আধাৰ কাৰ্ড দিব লাগিব নহলে ভোটাৰ কাৰ্ড আৰু যোৱা ভিডিওত মই কৈছিলো যে পেন কাৰ্ডটো মেন্ডেটৰী বা পেন কাৰ্ড থকাটো বাধ্যতামূলক তেনেকুৱা কৈছিলো কাৰণ আমাৰ ওচৰত কোনো ধৰণৰ ইনফৰমেশন নাছিলে এতিয়া যেহেতু ডিলাৰ ফালৰ পৰা এখন মেছেজ বহুত ছাত্ৰছাত্ৰীয়ে ৰিসিভ কৰিছে মই বাৰু এটা মেছেজ ৰিসিভ কৰিছো সো ইয়া আমাৰ ওচৰত এতিয়া ইনফৰমেশনটো আহিছে যে কি ডকুমেন্টস লাগিব সো দ্বিতীয় যোনটো ডকুমেন্টস কোৱা হৈছে যে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা পান কাৰ্ড এটো পেৰেন্টছৰ তোমালোকৰ ঘৰৰ যোনটো পেৰেন্টছ আছে মাক বা দেউতাকৰ যোনটো আধাৰ কাৰ্ড অথবা ভোটাৰ কাৰ্ড অথবা পান কাৰ্ড তিনিটা এটাই হলে তোমালোকে কি কৰিব পাৰিবা ইন্সুৰেন্স বা আৰটিৰ কাৰণে তোমালোকে নেক্সট প্ৰসেস দিব পাৰিবা সো 3 নম্বৰ যোনটো ডকুমেন্টস কোৱা হৈছে যে এইচএছ পাস সাৰ্টিফিকেট মাৰ্কশিট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আৰু এডমিট কাৰ্ড তোমালোকৰ এইচএছ পাস সাৰ্টিফিকেট যোনটো হয় মানে হাই সেকেন্ডাৰী যিমানখিনি ডকুমেন্টস আছে তোমালোকে গাঠি দিব লাগিব তাৰ পিছত 4 নম্বৰ অপচন কোৱা হৈছে যে পাসপোৰ্ট ফটো লাগিব দুটা তোমালোকৰ পাসপোৰ্ট সাইজৰ দুটা ফটো লাগিব তাৰ পিছত 5 নম্বৰ কোৱা হৈছে যে বাণীকান্ত সাৰ্টিফিকেট কপি এট দা টাইম অফ সেকেন্ড স্কুটাৰ ডেলিভাৰী এইটো বাৰু তোমালোকে এতিয়া দিব নালাগে যেতিয়া তোমালোকে স্কুটি লবলৈ যাবা যেতিয়া কালেক্ট কৰিব যাবা তেতিয়া কিন্তু এই বাণীকান্ত সাৰ্টিফিকেটটো দিব লাগিব আৰু এই সাৰ্টিফিকেটটো তোমালোকক স্কুল কলেজত তোমালোকে লাভ কৰিবা সো এতিয়া জাস্ট তোমালোকৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই 4 নম্বৰ তোমালোকক আকৌ কৈছো আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড তাৰ পিছত তোমালোকৰ পেৰেন্টছৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা পান কাৰ্ড এই দুটা ডকুমেন্টস তাৰ পিছত তোমালোকক এইচএছৰ যোনবোৰ সাৰ্টিফিকেট আছে বা মাৰ্কশিট আছে সকলোবোৰ ডকুমেন্টস তোমালোকে দিব লাগিব আৰু তোমালোকক দুটা পাসপোৰ্ট সাইজৰ ফটো দিব লাগিব এইখিনি তোমালোকে এটা ফাইল কভাৰত লৈ কেনে তোমালোকক যোনটো তোমাল ডিলাৰ ফালৰ পৰা কল বা মেছেজ তোমালোকে লাভ কৰিবা সেই ডিলাৰত গৈ কিনে তোমালোকে কি কৰিব লাগিব সাবমিট কৰিব লাগিব আৰু হিহতে কি কৰিব তোমালোকক এই যোনটো স্কুটি প্ৰভাইড কৰিব সেই স্কুটিৰ যোনটো ইন্সুৰেন্স হয় বা আৰটিও সাৰ্ভিসৰ যোনবোৰ আৰসি হয় যোনটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটৰ কাৰণে কিছুমান কাম থাকে সেইখিনি তেওঁলোকে প্ৰসেস আগুৱাই লৈ যাব যেতিয়া তোমালোকক স্কুটি ডেলিভাৰী কৰিব সেই ডেলিভাৰী সময়ত যাতে তোমালোকক ইন্সুৰেন্সটো এক্টিভ হৈ থাকে বা যোনটো আৰসি দিয়া হয় সেই আৰসিটো যাতে তোমালোকক সেই লগালগে তোমালোকে হাতত দিব পাৰে সো এইখিনি বাৰু জুনকল ছাত্ৰছাত্ৰী কল বা মেছেজৰ জৰিয়তে ৰিসিভ কৰিছে তেওঁলোকৰ বাৰু কনফাৰ্ম হৈ গল যে কোনটো ডিলাৰ যাব লাগিব আৰু এতিয়া জনাম জুনকল ছাত্ৰছাত্ৰী এতিয়ালৈকে কোনো ধৰণৰ কল বা মেছেজ লাভ কৰা নাই বা মেৰিট লিষ্টত যেতিয়া নাম আছিলে সো মোবাইল নাম্বাৰটো কিবা কাৰণত ভুল আছিলে তেওঁলোকে হয়তো এতিয়া কোনো ধৰণৰ মেছেজ বা কল লাভ নকৰিব হেই সকল ছাত্ৰছাত্ৰী কি কৰিবা তোমালোকক কৈছো তোমালোকে কি কৰা পাৰিলে যিকোনো তোমালোকৰ যোনটো ডিস্ট্ৰিক্ট আছে নিয়াৰেষ্ট যোনটো হিৰো ডিলাৰ আছে সেই ডিলাৰ তোমালোকে কন্টাক্ট কৰা যে আমাৰ মেৰিট লিষ্টত মোবাইল নাম্বাৰটো ভুলকে আছিল আমি শুধৰণি নকৰিলো সো আমি যেহেতু কল বা মেছেজ লাভ নকৰিম সো আমাৰ নামটো আপোনালোকৰ ডিলাৰত আছে নেকি সো চেক কৰি আমাৰ ডকুমেন্টস খিনি কালেক্ট কৰক কালেক্ট কৰি আমাৰ ডকুমেন্টস কো ভেৰিফিকেশন কৰি ইন্সুৰেন্সৰ আৰটিও পাৰপাসৰ কাৰণে আপোনালোকে কি কৰক ভেৰিফিকেশন কৰক সো ভেৰিফিকেশন কৰি দিব যদি তোমালোকৰ হেতু ডিলাৰ তোমালোকৰ নামটো আহি যায়
সো এনেকৈ কৰিবা কৰাৰ পিছত তোমালোকৰ সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ যাব ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত তোমালোকক ডেট এখন দিব বা কলৰ জৰিয়তে তোমালোকক মাতিব বা এক্টিভ যোনটো মোবাইল নাম্বাৰ হয় সেই অকল ডিলাৰৰ ফালে কালেক্ট কৰিব সো যেতিয়া তোমালোকক স্কুটাৰ ডেলিভাৰী দিব তো তোমালোকক কল কৰিব বা মেছেজ কৰিব তো সেইটো ডেটত যাবা সো দিলে তোমালোকক কি কৰা হ'ব স্কুটি দিয়া হ'ব সো এতিয়া কথাটো হ'ল যে এইখিনি বাৰু হৈ গ'ল সো এইখিনি যোৱাৰ পিছত বহুতে ক'ব যে আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট বা হাইলাকান্দি ডিষ্ট্ৰিক্ট বহুতে কৈছিলে যে আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেতিয়া ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব সো তোমালোকক কৈছোঁ এতিয়া যিহেতু ভেৰিফিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে তোমালোকেও অলপ কেইদিন ৱেইট কৰা তোমালোকেও কিজানি এই মেছেজটো অলপ লেটকৈ হ'লে তোমালোকে ৰিচিভ কৰিবা যদি ৰিচিভ নকৰা তোমালোকক নিয়াৰেষ্ট কৈছোঁ নিয়াৰেষ্ট যিকোনো ডিলাৰ তোমালোকে কণ্টেক্ট কৰা সো ইমান এটা সৰু ভিডিঅ' যদি তোমালোকে এই ভিডিঅ'ৰ পৰা অলপ হ'লেও কিবা ইনফৰ্মেটিভ বুলি ভাবা বা অলপ হ'লেও সুবিধা হৈছে বা এই ইনফৰ্মেশ্যনটো পাই তোমালোকক কেনেকুৱা লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাবা পাৰিলে সকলোৰে মাজত শ্বেয়াৰ কৰি দিবা যে তোমালোকে এইটো চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা ধন্যবাদ